খালো দে বাবা পাইছে দেই আকৌ এটা মাছ পাই গলো ফাইনেলি চাওক কি ধুনীয়া মাছ এইটো এটা কি মজা মাছ খাম আৰু এইটো গল 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 এইটো চাওক মাছ পাই গলো মাছটোকো উঠাব লাগে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফংকুছ মটৰ ব্লগ আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাই গ'ল ক'ত গৈ আছোঁ এটা পুখুৰী আছিলে আৰু তাত গৈ আমি এতিয়া দিয়নে মই পুখুৰীত মাছ ধৰোঁগৈ সেইটো ভাবিলোঁ আপোনালোককো দেখাওঁ পুখুৰীৰ মাছকেইটানো কিমান ডাঙৰ হৈছে বিক্ৰী কৰিব পৰা মানে হৈছেনে নাই হোৱা চাওঁগৈ আৰু মোৰ মানে গাটো ইমান এটা ভাল নাই একদম জ্বৰ হৈ আছে সেইটো কাৰণে মানে এসপ্তাহ ধৰি ভিডিঅ' দিবলৈ পৰা নাই আৰু যদি পুখুৰীত নামিবলৈ পাৰোঁ আৰু নামিম আৰু যদি নামিবলৈ নোৱাৰোঁ নানামো আৰু আপোনালোকক সকলোৱে দেখাম আৰু চোলাটো কি পিন্ধি আছোঁ দেখিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ এতিয়া পাই গ'লো বৰ্তমান মানে পুখুৰীৰ ওচৰত আৰু পুখুৰীটো আপোনালোকক দেখাই দিওঁ কোনটো হয় আৰু দিয়ন এতিয়ালৈকে অহাই নাই মই অকলে ৰৈ আছোঁ মানে এতিয়া হাবিৰ মাজত আৰু আগফালে এইফালে দেখিছে না পুখুৰীটো এইটো হয় পুৰা দ হৈ আছে মানে পুখুৰীটো ইফালৰ পৰা একদম এইফাললৈ আছে বহুত ডাঙৰ হয় পুখুৰীটো আৰু বহুত সময়ৰ পিছত দিয়ন আহি গ'ল আৰু দিয়নে এটা বস্তু আনিছে মই দেখাই দিছোঁ আজিকালি মানে প্ৰায় দেখিবলৈ পোৱা নাযায় মানে এইবিলাক বস্তু এইটো আগৰ দিনতে আমি মাছ মাৰিবলৈ গ'লে লৈ যাওঁ ময়ো মাছ মাৰোঁ সৰুতে আৰু এইটো এটা খালৈ আনিছে দিয়নে এইটো খালুটো কিন্তু সৰু হৈছে দেই মাছ কিন্তু বহুত ডাঙৰ আৰু কি ইমান ডাঙৰ নহয় সৰু দিয়ন ভাই ক'ব কি মাছ পুহিছে দিয়ন কৈ দেচোন কি মাছ পুহিছে এই খালটোত মাছ আছে গাছ কাপ এবাৰ ৰৌ বেছি আছে আৰু কি মাছ আছে গাছ কাপ সৰভাগ ৰৈ আছে ৰৌ মাছ ফাৰ্ষ্ট টাইম যে এবাৰ ইমান প্ৰথমতে টেষ্টিং কৰি চোৱা হৈছে মানে এক্সপাৰ্ট দিয়া হ'ব মানে ভালকে এয়া দিয়নে এটা পুখুৰী খান্দিছে এইটো পিছফালে মই দেখাইছিলোঁ ন অথনি পুখুৰীটো এতিয়া মানে মানুহ আহিব মাছ মাৰিবলৈ আৰু তেতিয়া আমি গোটেইকেইজনে মাছ মাৰিম আৰু মাছ মাৰি পেলাই কিমান ডাঙৰনো মাছকেইটা আপোনালোকক দেখাম বাৰু আপোনালোকে একদম ধুনীয়াকৈ চাই থাকক আৰু এতিয়া মানে মাছ দেখিলোঁ 1 জাকমান গৈছে কমচে কম 50-60 হাজাৰমান বেছি হ'ব নেকি মাছ বামলৈ গৈছে সেইটো কাৰণে মানে ডাইৰেক্ট বামত যাওঁ মাছ ধৰোগৈ মানে দিয়নে কেমেৰামেন হ'ব এইফালে হাফ পেণ্ট পিন্ধি ল'লে ধুনীয়াকৈ মইতো হাফ পেণ্ট পিন্ধি আহিছোঁ ঘৰৰ পৰা কৈছিলোঁ আৰু এতিয়া মই মানে পুখুৰীত নামো মানুহকেইজন এতিয়ালৈকে অহাই নাই আৰু মানে ছাইডত যাওঁ পুখুৰীৰ ছাইডত আৰু এইফালে চাওকচোন এতিয়া পুখুৰীটোৰ পাৰত ঘপককৈ আহি থাকোঁতে দেখিলোঁ এইবিলাক চাওকচোন মানে কোনোবাই মানে আহি পেলাই গাড়ীৰ পৰা বা কিবাৰ পৰা মানে ইয়াত গোটেই প্লাষ্টিকৰ বটল পেলাই থৈ গৈছে পুখুৰীটোৰ কিনাৰত ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন কি ধুনীয়া পৰিৱেশ মানে পুখুৰীটোৰ কিনাৰত ধুনীয়া মুকলি কৰি থৈ দিয়া আছে আৰু তাত মানে এনেকুৱা ধৰণৰ কাম কোনে কৰিলে সেইটো নাজানো বাৰু আৰু নিজৰ ঘৰতে আপোনালোকে এইবিলাক ধুনীয়াকৈ গোটাই মেলি জ্বলাই দিব আৰু মানে পৰিৱেশটো নষ্ট নকৰিব বুলি এই ভিডিঅ'ৰ দ্বাৰা কৈ দিলোঁ কোনোবাই যদি এনেকুৱা ধৰণৰ কাম কৰে গোটেই মানে প্লাষ্টিকৰ বটল থৈ দিয়া আছে পুখুৰীৰ কিনাৰত ইমান গেলা কৰি থৈ গৈছে চাওকচোন গাছ ইয়াত মাছ মাৰিছে দেই মাছ মাৰিছে এইটো গৈছে কম গোছ কিবা মানে নাই খাটৰা জেগা এইটো আমাৰ দিয়লে মাছ পালে একটা ধৰিলো এইটো জাম মাৰি পিনে ইয়াত ধৰিছোঁ এইটো মাছ পাই গ'লো এইটো চাওক কিমান ডাঙৰ মাছ বহুত ডাঙৰ হয় আজি আমি মাছ খাম দিয়নে মই আৰু ধৰি আছো আৰু পাব এতিয়া ইয়াত দিয়নে শিকি আছে এইটো গ'ল এইটো গ'ল এইফালে আহিলে ঐ ধৰ গোটেই মাছে দে গোটেই মাছে মাছ ভৰি আছে লগা ধৰিছে এইটো দিয়ন আৰু এটা ধৰি এইটো ডাঙৰ বহুত ডাঙৰ এটা পালো বহুত গছকিলো মই দিয়ন দেখা দে এইটো দিয়লে মই মাছ পাই গ'লো এইটো নাচাওঁ দিয়ন দেখা দে এইটো চাওক এইটো এটা মাছ ডাঙৰ মাছ ধুনীয়াকৈ এইটো মই গছকিলো কিন্তু মই গছকি পেলাই পালো আকৌ এটা মাছ পাই গ'লো ফাইনেলি চাওক কি ধুনীয়া মাছ এইটো এটা কি মজা মাছ খাম আৰু এইটো এতিয়া গৌপুৰটো থৈ দিছোঁ মানে দিয়নে মই দুয়োটাই মাছ ধৰি আছিলোঁ বোকা গোটেই এটাই হাতত লাগি আৰু আমি মাছ ধৰি আছোঁ আপোনালোকে চাই থাকক সেয়া এটা ভৰাই থৈ দিওঁ এই কংগোজ আকৌ নাছে ন দেই আহি যা ইমান এঙুলটো এইফালে থাকক এইফালে সেইটো এটা জাপ মাৰিলে
আকৌ চাই আচ্ছা আকৌ চিনি এটা সোমালে গ'লগে ভৰি লগালে গ'লগে আকৌ চা আৰু থাকিম পথালি থাক গ'ল এইটো চাক মাছ পাই গ'লো এইটো চাক কি ডাঙৰ মাছ এইটো চাক কেমেৰা আগত ডাইৰেক্ট ধৰিলো মানে আমাৰ দিয়ন ভাই সাঁতুৰিলেই কি মজাকে মাছ ধৰি সাঁতুৰি আছো জাপ দিয়ে বোলে দিয়ন মাৰ 1 2 3 সেইটো কংকুচ বাই ভয় খালে সেইটো আমাৰ কংকুচ বাই প্ৰ' মাছ ধৰিব আহি আমি ধুনীয়াকে গা ধুই আছো দিয়নহঁতৰ পুখুৰীত কি এনজয় আৰু মাছ ধৰিম আপোনালোকে চাই থাকক মানুহখিনি অহাই নাই এতিয়ালৈকে এইফালে চাওক মাছ 4টা ধৰিলো এইকেইটা আমাৰ এইটো বৰলা ককা দেই বৰলা ককাই জালখন আনিছে এখন আমি এতিয়া মাছ দিয়নে ধৰি আছে ৰাম দছ মজা লাঙি জাল পতা হৈছে লাঙি জালত এতিয়া মাছ চাই আছো এটা মাছ লাগিলে দেই বঢ়িয়া তই ইয়াতো ধৰ ভালকে ধৰি থাক এইটো মটৰ ব্লগ দেই আমাৰ এইটো গৈছে পঠাই পাব কংকুচ পাৰিবি নাই সেইটো খালো দে পাইছে দেই মালি চাই দিব পাইছে জাল পাতি থোৱা আছে নহয় তাৰপিছত মাছখিনি লাগিব বঢ়িয়াকে আমি মাছ ভৰাই আছো খালে মাথা ধৰি মাছ যোৱালে সেইটো কংকুচ মটৰ ব্লগ কি কৈছে দেই চা এয়া ষ্টাইল চা তামা মাছটো ক'ব মানে জানে হৈ গ'ল মাছখিনি দেই দেখাইছ মোনাটোৰ ভিতৰতে এইটো মাছ বেপাৰী এইটো ছোৱালী আনিব নজনা বলাটো এইখিনি মাছ আৰু উঠিলে নাই ইমানখিনি মাছ 1 কেজি নাই হোৱা কেই কেজি হ'ল 1 কেজি মাছটোকো উঠাব লাগে আলু দালি পাইছ 3 কেজি হ'ল ন বঢ়িয়া 3 কেজি হৈ গ'ল আমাৰ মাছ পুখুৰী মাছ 3 কেজি মাছ পালো আৰু এইখিনি এতিয়া বেছি দিয়া হৈ গ'ল দেই ধুনীয়াকে দিয়ৰি মাছ হয় লোকেল মাছ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিবা আজি ভিডিঅ'টো নৰ্মেলকৈ বনালোঁ মানে মাছ ধৰা ভিডিঅ' চ' যোনে ভাল পালা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিবা তেতিয়াহে বহুত ভাল লাগিব আৰু আজিলৈ বাই বাই